মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 6 আৰু লেচনটোৰ নাম হৈছে কি গড ইজ গ্ৰেট, মানে হৈছে ভগৱান মহান। গড মানে হৈছে কি ভগৱান আৰু গ্ৰেট মানে হৈছে কি মহান। এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে কি কৈছে, দ্য গ্ৰাছ ইজ গ্ৰীণ। গ্ৰীণ মানে হৈছে কি সেউজীয়া আৰু গ্ৰাছ মানে হৈছে কি ঘাঁহ, ঘাঁহ হৈছে সেউজীয়া। দ্য ৰিভাৰ ফ্ল'জ। ৰিভাৰ মানে হৈছে কি নদী আৰু ফ্ল'জ মানে হৈছে কি বৈ যায়, নদী বৈ যায়। দ্য উইণ্ড ইজ নট চিন। চিন মানে হৈছে দেখা যোৱা, উইণ্ড মানে হৈছে কি বতাহ। দ্য উইণ্ড ইজ নট চিন মানে বতাহ দেখা নাযায়। বাট ষ্টিল ইট ব্ল'জ। ব্ল'জ মানে হৈছে কি বলে, কিন্তু তথাপিও ই বলে। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ছান মানে হৈছে কি বেলি আৰু ৰাইজেছ মানে হৈছে কি উদয় হয়। ইন দ্য ইষ্ট, ইষ্ট মানে হৈছে মানে পূবফাল, বেলি পূবফালে উদয় হয়। বাট ছেটছ ইন দ্য ৱেষ্ট। ৱেষ্ট মানে হৈছে কি পশ্চিম ফাল, ছেটছ মানে হৈছে কি মাৰ যোৱা, কিন্তু পশ্চিম ফালে মাৰ যায়। বেলি পূবফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায়। ইট ইজ দ্য টাইম। এইটো হৈছে সময়। ফৰ বাৰ্ডছ মানে চৰাইবোৰৰ বাবে। টু ৰিটাৰ্ণ মানে উভতি যোৱাৰ। টু দ্য নেষ্ট। নেষ্ট মানে হৈছে কি বাহ। এইটো হৈছে চৰাইবোৰ উভতি যোৱাৰ সময়, মানে যেতিয়া বেলি মাৰ যায় তেতিয়া চৰাইবোৰে সিহঁতৰ বাহলৈ উভতি যায়। মাদাৰ ছেইজ মানে মাকে কয়। গড ইজ গ্ৰেট মানে ভগৱান মহান। এণ্ড ডেট উই মাষ্ট কিপ ইন মাইণ্ড আৰু সেইটো আমি নিশ্চয় মনত ৰখা উচিত। হি ইজ এৰাউণ্ড আজ অল। হি ইজ এৰাউণ্ড মানে তেওঁ আমাৰ চাৰিওফালে আছে, তেওঁ আমাৰ চাৰিওফালে সকলোতে আছে। এণ্ড হি ইজ লাভিং। লাভিং মানে হৈছে ভাল লগা, তেওঁ মৰম লগা। গুড এণ্ড কাইণ্ড। কাইণ্ড মানে হৈছে কি দয়ালু আৰু তেওঁ দয়ালু। তেওঁ আমাৰ চাৰিওফালে সকলোতে আছে আৰু তেওঁ ভাল লগা, ভাল আৰু দয়ালু। তোমালোকে কবিতাটো পঢ়ি মুখস্থ কৰিবা।